398 নম্বৰ চিতুলি প্ৰাথমিক বিদ্যালয়। আজি 15 দিন হ'ল, 15-16 দিন এজনো শিক্ষক শিক্ষয়িত্ৰী আমাৰ স্কুলত নাই। এজন শিক্ষয়িত্ৰী আছে, তেওঁ মেটাৰনিটি লিভ লৈছে, 6 মাহলৈকে তেওঁ লিভত আছে আৰু 1 মাহ পিছত জানুৱাৰীত আহিব। বেলেগ আৰু দুজন শিক্ষক আছিল, এজনে 2-3 মাহ আগতে কাকো নজনাকৈ ট্ৰেন্সফাৰ লৈ গুচি গ'ল। যোৱা 15-16 দিন আগত আৰু এজনী বাইদেউ আছিল, বাইদেউ হাইস্কুলত এপ্লাই কৰা আছিল, টেটত আছিল, তেখেতৰ চাকৰি হোৱাৰ পিছত সিও গুচি গ'ল। বৰ্তমান 15 দিনমান হয় এজনো শিক্ষক নাই। আমি লক্ষ্য কৰি আছোঁ লোকাল CRCC মৰ্ণিঙত আহি এটেণ্ডেঞ্চটো লয়, তাৰপিছত আৰু গুচি যায়। স্কুলত লিখা পঢ়া শৈক্ষিক পৰিৱেশ টোটালে নাইকিয়া হৈ গৈছে। আমি এই অঞ্চলৰ ৰাইজ এতিয়া কি কৰোঁ কি নকৰোঁ একোৱে গম পোৱা নাই। আমাৰ কমিটিৰ তৰফৰ পৰা SMC কমিটিৰ তৰফৰ পৰা ব্লক ডেভেলপমেণ্ট অফিচাৰ তেখেতৰ চেম্বাৰত যোৱা হৈছিল। তেখেতে বিশেষভাৱে গুৰুত্ব দিয়া নাই, মিছবিহেভৰ নিচিনাই কৰিছিল। কমিটিৰ পৰা স্কুলখন চলক, মই ক'ৰ পৰা দিম। হয়, ব্লক BO, তো আপোনালোকে চলাওক, মই ক'ৰ পৰা শিক্ষক দিম, এনেকুৱা ধৰণৰ কথা হৈ আছে। গতিকে গুৰুত্ব নাই। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাম, বিশেষকৈ আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণেশ পেগু ডাঙৰীয়া, আপোনালোকে অলপমান চেষ্টা কৰক, আপোনালোকে অলপমান খা খবৰ লওক ক'ত কি কেনেকুৱা হৈ আছে। গতিকে এজন শিক্ষক নোহোৱাকৈ এটা LP স্কুল, আমাৰ এই স্কুলখন ইষ্টাব্লিছ হৈছিল 1942। স্কুলৰ পৰা আমিও পঢ়ি গৈছোঁ। স্কুলৰ পৰা আমাৰ এই অঞ্চলত BA, MA, MSc, LLB, ইঞ্জিনিয়াৰ, MBBS সকলোখিনি আমাৰ এই স্কুলত পঢ়ি যোৱা, প্ৰাথমিক অৱস্থাত পঢ়ি গৈ আমি এইখিনি আমাৰ এই অঞ্চলতো ইতিমধ্যে ওলালে। গতিকে এই স্কুলখন যাতে ভালকৈ চলাব পাৰি বা চলে, ইমিডিয়েটলি চৰকাৰক অনুৰোধ জনাওঁ, তথা আমাৰ বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক তেখেতক দৃষ্টিগোচৰ কৰিছোঁ, আপুনি অলপ গুৰুত্ব দি পেলাই BOক লগত আলোচনা কৰি এই স্কুলখন যাতে ভালকৈ চলে, গতিকে সেইখিনি আমি অনুৰোধ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।